গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। এই পাঠত মই যোৱাকালি থাকি যোৱা তোমালোকৰ 3.2 এক্সাৰচাইজৰ আৰু কিছু সমস্যা সমাধান কৰি দিব বিচাৰিছোঁ আৰু সেইবিলাকৰ আলমত তোমালোকে বাকী থকা সমস্যাকেইটা নিজে সমাধান কৰি ল'বা। প্ৰথমে মই তোমালোকৰ এক্সাৰচাইজৰ 15 নম্বৰ অংকটো উল্লেখ কৰিছোঁ। এ বি চি ডি সামান্তৰিকত এইটো এ বি চি ডি এইটো এটা সামান্তৰিক। তাত কোণ এ আৰু কোণ বি এইটো কোণ এ এইটো কোণ বি। সমদ্বিখণ্ডক দুডাল অ এ আৰু অ বি অ বিন্দুত লগ হৈছে। এ কোণটোক এ ওডালে সমানে ভাগ কৰিছে, মানে এইটো পাৰ্টে সমান হ'ব। ঠিক সেইধৰণে এইটো পাৰ্টে সমান হ'ব। বি কোণটোক অ বিয়ে দ্বিখণ্ডিত কৰিছে, সমদ্বিখণ্ডিত কৰিছে, আৰু এই সমদ্বিখণ্ডক দুইডালে অ বিন্দুত মিলিত হৈছে। তেন্তে আমি এই এ অ বি আমাৰ এই কোণটো কিমান এইটো আমি উলিয়াব লাগে। সমস্যাটো ভালকৈ যে তোমালোকে পঢ়ি ল'বা কেনেকৈ উলিয়াম। আমি এতিয়া শিকি অহা যিমানবোৰ সূত্ৰ নিয়ম বৈশিষ্ট্য পাইছোঁ সেইবিলাকৰ সহায়ত আমি উলিয়াব লাগে। প্ৰথমে আমি জানো যে ইয়াত অ এ বি এটা ত্ৰিভুজ। ইয়াত এই অ এ বি ত্ৰিভুজৰ মই সমাধান মই লিখি লৈছোঁ। ত্ৰিভুজ অ এ বিৰ ক্ষেত্ৰত পাওঁ কি পাওঁ ন? ত্ৰিভুজৰ কোণৰ ধৰ্মৰ পৰা আমি পাওঁ যে কোণ অ এ বি অ এ বি এই কোণটো যোগ কোণ অ বি এ যোগ কোণ এ অ বি, এই কেওটাৰ যোগফলটো 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণৰ ধৰ্মৰ পৰা আমি পাইছোঁ, কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি আমি জানো। যিহেতু অ এডাল কোণ ডি এ বিৰ সমদ্বিখণ্ডক, ডি এ বি মানে এই এ কোণটোৰ সমদ্বিখণ্ডক, কোণ এৰ সমদ্বিখণ্ডক। এই গোটেই কোণটোক যদি আমি এ বুলি ধৰোঁ আৰু তাক আমি তিনিটা আখৰে দেখুৱালে ডি এ বি, মানে কোণ ডি এ বি মানে কি বুজাইছে? কোণ এ, কোণ এ বি, চি মানে বুজাইছে কোণ এ এইটো বি। মই এতিয়া কিতাপত যিহেতু এ বি উল্লেখ কৰিছে, গতিকে এই গোটেই কোণটোৰ কথা বুজাইছে দেই, এই গোটেই কোণটো। গতিকে অ এডালে এ কোণটোক সমানে দুভাগ কৰিছে, গতিকে অ এ বি মানে কিমান বুজাব? এই এ কোণৰ আধা, হাফ অফ কোণ এ প্লাছ এইটো হাফ অফ কোণ বি, তাৰমানে প্লাছ কোণ এ অ বি, এইটো 180 ডিগ্ৰী থাকিব। মানে অ এ বিৰ ঠাইত মই এ কোণৰ আধা পাতি দিলোঁ, কাৰণ কেলৈ এইডালে সমানে দুভাগ কৰিছে নহয় এ কোণটো, সেইটো কাৰণে। তেনেকৈ বি কোণটো এই দুইটা হাফ আমি কমন লৈ ল'লোঁ। ইয়াত থাকিব ভিতৰত কোণ এ প্লাছ কোণ বি, এইটো থাকিব প্লাছ কোণ এ অ বি সমান 180 ডিগ্ৰী। কোণ এ আৰু কোণ বি এই দুটাৰ যোগফলটো 180 ডিগ্ৰী আমি জানো। কেলৈ জানো বাৰু, মনত পৰিছেনে? কাৰণ সন্নিহিত সামান্তৰিকৰ এযোৰ সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী। ইয়াতে আমি লিখি দিব পাৰোঁ, যিহেতু মই এই তললৈ লিখিছোঁ কোণ এ, কোণ বি
সামান্তৰিকৰ সন্নিহিত কোণ মই বাকী নিলিখিলেও হ'ব তাৰমানে সামান্তৰিকৰ সন্নিহিত কোণ এযোৰ সম্পূৰক হয় যিহেতু সমান্তৰিকৰ সন্নিহিত কোণ সম্পূৰক এই বুলি লিখিলেও হ'ব দেই মই ইমান লিখা নাই 2 ৰে 180 কাটিলে 90 ডিগ্ৰী যাব ইয়াত 90 ডিগ্ৰী যোগ কোণ এ অ বি সমান 180 ডিগ্ৰী এতিয়া কোণ এ অ বি ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা এই 90টো ইফালে পক্ষান্তৰ কৰি লৈ যোৱা তেতিয়া কিমান থাকিব 90 ডিগ্ৰী থাকিব কোণ এ অ বি ইকুৱেল টু আমি 90 ডিগ্ৰী পালোঁ হৈ গ'ল তাৰ পাছতে আমি 14 নম্বৰৰ সমস্যাটো মই দেখুৱাব বিচাৰিছোঁ 14 নম্বৰৰ সমস্যাটোত কৈছে কি A B C D C D Q লৈ A B P লৈ বহাই দিয়া হয় A B C D চতুৰ্ভুজৰ A B C D চতুৰ্ভুজৰ A B আৰু C D বাহুক A B আৰু C D বাহুক যথাক্ৰমে P আৰু Q লৈ বৰ্ধিত কৰা হ'ল প্ৰমাণ কৰা যে কি বুলি দেখুৱাব লাগিব কোণ এ ডি কিউ মানে এই কোণটো প্লাছ কোণ চি বি পি এই বহি কোণ দুটাৰ কথা কৈছে এইটো কোণ ইজ ইকুৱেল টু কোণ এ প্লাছ কোণ চি এতিয়া আমি কিদৰে প্ৰমাণ কৰিম সমাধান ইয়াত কোণ এ ডি কিউ প্লাছ কোণ ডি ডি মানে মই এতিয়া এই ভিতৰৰ কোণটো বুজাইছোঁ দেই এইটো এ ডি কিউ মানে এ ডি চি কোণটো বুজাইছোঁ কোণ ডি বুলি কৈছোঁ কোণ ডি মানে মই ভিতৰৰ কোণটো বুজাইছোঁ ইজ ইকুৱেল টু 180 ডিগ্ৰী কি কাৰণে সৰল ৰৈখিক জোৰ সেইদৰে একেদৰে ই সৰলৰৈখিক জোৰ হ'ব আমাৰ কি কোণ চি পি বি প্লাছ কোণ এই ভিতৰৰ কোণটো বুজাইছোঁ বি ইকুৱেল টু 180 ডিগ্ৰী একেই একেটা কাৰণতে এতেকে কোণ
এ ডি কিউ প্লাস কোণ ডি প্লাস কোণ সি পি বি প্লাস কোণ বি ইকুয়াল টু 180 ডিগ্ৰী প্লাস 180 ডিগ্ৰী। এইটোৰ কাৰণে 180, এইটোৰ কাৰণে 180, ইমপ্লাইজ কোণ এ ডি কিউ প্লাস মই অকণমান এৰেঞ্জ কৰি লৈছোঁ চি পি বি প্লাস কোণ বি প্লাস কোণ ডি ইকুয়াল টু 360 ডিগ্ৰী। এইটো এক। আকৌ চতুৰ্ভুজৰ চাৰিওকোণৰ সমষ্টি এ বি চি ডি চতুৰ্ভুজ অন্তঃকোণখিনিৰ সমষ্টি 360 ডিগ্ৰী হ'ব তোমালোকে জানা। আকৌ কোণ এ প্লাস কোণ বি প্লাস কোণ চি প্লাস কোণ ডি ভিতৰৰ কোণখিনিৰ মান 360 ডিগ্ৰী। চতুৰ্ভুজৰ চাৰিও কোণৰ সমষ্টি 360 ডিগ্ৰী এইবুলি জানো। এইটো আমি 2 নম্বৰ বুলি ধৰিলো। যিহেতু দুইটাই 360 ডিগ্ৰী 360 ডিগ্ৰী অৰ্থাৎ ইয়াৰ বাওঁ পক্ষৰ লগত ইয়াৰ বাওঁ পক্ষ পৰস্পৰ সমান হ'ব। এক আৰু 2 তুলনা কৰি পাওঁ 2 সমতুল কৰিব লিখিছোঁ। 1 আৰু 2ৰ সমতুল কৰি পাওঁ। যিহেতু এইকেইটাৰ যোগফলো 360 ডিগ্ৰী, এইকেইটাৰ যোগফলো 360 ডিগ্ৰী, তাৰ মানেটো কি এইখিনিৰ লগত এইখিনি সমান হ'ব লাগিব। গতিকে আমি কি বুলি পাতিম কোণ এ ডি কিউ প্লাস কোণ চি পি বি প্লাস কোণ বি প্লাস কোণ ডি ইকুয়াল টু কোণ এ প্লাস কোণ বি প্লাস কোণ চি প্লাস কোণ ডি। এতিয়া আমি বি যদি সিফালে পক্ষান্তৰ কৰোঁ এইটো মাইনাছ বি হৈ যাব, কাটন যাব। গতিকে আমি এইটো এফালে এফালে কাটি দিব পাৰোঁ। তেনেকৈ ডিটো আমি কাটি দিব পাৰোঁ। কি কাৰণে বি আৰু ডিক যদি সিফালে লৈ যাওঁ মাইনাছ হৈ যাব। যদি হয় দৰকাৰ হয় দেখুৱাই দিবও পাৰিবা তোমালোকে, একো নাই। কোণ এ ডি কিউ প্লাছ কোণ চি পি বি ইকুয়াল টু কিমান থাকিব কোণ এ প্লাছ কোণ চি। এইটো প্ৰমাণিত হৈ গ'ল। আৰু হয়তো বেলেগ উপায়ে তোমালোকে কৰিব পাৰা, এটা তোমালোকে চাব পাৰিবা, একো নাই। ইয়াক বিভিন্ন ধৰণে কৰিব পাৰি। এটা চতুৰ্ভুজৰ 16 নম্বৰটো মই কৰি দিছোঁ, ইয়াত 16টোৱে ধৰিব। এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত থ্ৰী ইজ টু 4:5:6 হলে চতুৰ্ভুজটোৰ কোণবোৰৰ জোখ উলিওৱা। আচ্ছা, দুটা ৰাশি যেনেকৈ
20 আৰু 35 লৈ ল'লোঁ। এই ৰাশি দুটাৰ অনুপাত উলিয়াবলৈ হ'লে আমি কি কৰিব লাগে? ইয়াক এটা সাধাৰণ উৎপাদকেৰে আমি দুইটাকে হৰণ কৰিব লাগে, মানে কাটিব লাগে, লঘিষ্ঠ আকাৰলৈ আনিব লাগে। এইটোক আমি কি 5 4 গুণ 20, 5 7 গুণ 35, 5 5 কাট গ'ল, আমি পালোঁ কিমান 4/7 মানে 4:7। এতিয়া এই সংখ্যাকেইটা পাবলৈ হ'লে পুনৰ ইয়াত আমি কিহেৰে কাটিছিলোঁ? সেই 5টো জানিব লাগিব। 5ৰে আমি তাক পূৰণ কৰি দিলে 5 4 গুণ 20 আৰু 5 7 35 আমি পাম। এতিয়া এইকেইটানো কিহেৰে কাটি অনুপাতটো বনাইছে ৰাশিকেইটা আমি নাজানো, গতিকে তাৰ লগত আমি কি কৰিব লাগিব? x পূৰণ কৰি দিলেই হৈ যাব। চতুৰ্ভুজ হয়। এতিয়া ধৰা হওক মই এনেকৈ কৰিম, এই চতুৰ্ভুজৰ অনুপাতৰ ৰাশিকেইটাৰ লগত আমি এটা সাধাৰণ ৰাশিয়ে যিহেতু ইয়াত কাটি এইটো 3 এইটো 4 এইটো 5 এইটো 6 বনাই দিছোঁ, গতিকেলৈ আমি সাধাৰণ ৰাশিটো ইয়াৰ লগত পূৰণ কৰিম। সাধাৰণ ৰাশিটো আমি নাজানো, সেইকাৰণে x বুলি ধৰি ল'ম। তাৰমানে ইয়াৰ লগত x পূৰণ কৰিলে ধৰা হওক চতুৰ্ভুজটোৰ কোনকেইটা ক্ৰমে 3x, 4x, 5x আৰু 6x, যিহেতু ইহঁত চতুৰ্ভুজৰ কোণ, এতেকে এই কোণকেইটাৰ যোগফলটো আমাৰ কিমান হ'ব? 360 ডিগ্ৰী হ'ব। মই প্ৰশ্নমতে বুলি দিছোঁ। প্ৰশ্নমতেতো আমি কি জানিলোঁ? যিহেতু এটা চতুৰ্ভুজৰ কোণ এইকেইটা, গতিকে এইকেইটাক যোগ কৰিলে আমাৰ 360 ডিগ্ৰী হ'ব লাগিব। কিমান হ'ব? ইয়াত 3x, 4x, 7, 7 পাছত 12, 12 6 18x হ'ব। 360 ডিগ্ৰী। তেতিয়াহ'লে xৰ মানটো আমি উলিয়াবলৈ হ'লে কি কৰিব লাগিব? x আৰু 18 পূৰণফল 360 ডিগ্ৰী, xৰ ভেলুটো উলিয়াবলৈ হ'লে 360ক আমি 18ৰে হৰণ কৰিব লাগিব। কিমান পাবা? 2 8 36 মানে xৰ ভেলু 20 পাবা। এতেকে 3x মানে কিমান পাবা? 3 × xৰ ঠাইত 20টো বহাই দিব লাগিব। 3x 3x মানে এইটো কিমান হ'ব? 60 ডিগ্ৰী। 4x = কিমান পাবা? 4 × 20 সমান 80 ডিগ্ৰী। 5x = কিমান হ'ব? 5 × 20 100 ডিগ্ৰী। আৰু 6x = 6 × 20 সমান 120 ডিগ্ৰী। অৰ্থাৎ কোনকেইটা 60 ডিগ্ৰী, 80 ডিগ্ৰী, 100 ডিগ্ৰী, 120 ডিগ্ৰী। এই ধৰণে আমি উলিয়াব লাগিব। গতিকে বাকী আৰু কিছু সমস্যা আছে, মই সেই সমস্যাখিনি তোমালোকৰ বাবে ৰাখিছোঁ। তোমালোকে অলপ যত্ন কৰি কৰিবলৈ চাবা। তাৰ পাছতো কিবা যদি অসুবিধা হয় মোক পুনৰ জনাবা। ধন্যবাদ।